নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ প্ৰথমটো জাতীয় শিক্ষা অনুষ্ঠান কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসমৰ প্ৰথমটো জাতীয় শিক্ষা অনুষ্ঠান কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1922 চনৰ এপ্ৰিল মাহত। মনত ৰাখিব, অসমৰ প্ৰথমটো জাতীয় শিক্ষা অনুষ্ঠান 1922 চনৰ এপ্ৰিল মাহত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নবীন চন্দ্ৰ বৰদলৈ। মনত ৰাখিব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক হৈছে নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কুলধৰ চলিহা। মনত ৰাখিব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি হৈছে কুলধৰ চলিহা। নেক্সট কুৱেশ্যনটিত আছে সদৌ অসম ৰায় সভাৰ প্ৰথমখন অধিৱেশন কোনে সভাপতিত্ব কৰিছিল? সদৌ অসম ৰায় সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি নবীন চন্দ্ৰ বৰদলৈয়ে। মনত ৰাখিব, সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব নবীন চন্দ্ৰ বৰদলৈয়ে কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত বহিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দেৰগাঁৱত। মনত ৰাখিব, সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন দেৰগাঁৱত বহিছিল। নেক্সট কুৱেশ্যনটিত আছে সদৌ অসম ৰায়ত সভা কেতিয়া গঠিত হৈছিল? সদৌ অসম ৰায়ত সভা কেতিয়া গঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1933 চনত। মনত ৰাখিব, সদৌ অসম ৰায়ত সভা 1933 চনত গঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লক্ষ্মীনাথ বেজবৰুৱাই। মনত ৰাখিব, গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব লক্ষ্মীনাথ বেজবৰুৱাই কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি স্বাধীন। মনত ৰাখিব, অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন আছিল স্বাধীন। নেক্সট কুৱেশ্যনটিত আছে অসম ছাত্ৰ সন্মিলন গঠন কেতিয়া হৈছিল? অৰ্থাৎ কোন চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1916 চনত। মনত ৰাখিব, 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কবিতা কোঁৱৰ বুলি কাক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অম্বেশ্বৰ চেতিয়া ফুকন। মনত ৰাখিব, কবিতা কোঁৱৰ বুলি অম্বেশ্বৰ চেতিয়া ফুকনক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1888 চনত। মনত ৰাখিব, অসমীয়া ভাষা উন্নতি সাধিনী সভা
1888 চনত গঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো কেতিয়া গঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কলিকতাত। মনত ৰাখিব অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো কলিকতাত গঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যনটিত আছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ডিব্ৰুগড়ত। মনত ৰাখিব আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অৰ্থাৎ কোন তাৰিখে গড় দিৱস পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ। মনত ৰাখিব 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে অসমৰ জাতীয় সংগীত কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অ মোৰ আপোনাৰ দেশ। কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পদ্মনাথ গোহাঁই বৰুৱা। মনত ৰাখিব অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক হৈছে পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যনটিত আছে বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1990 চনত। মনত ৰাখিব বিজুলী কাকতখন 1990 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষৰ ৰাজ্যৰ সিংহাসনত উঠে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1594 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া লেখিকা কোন? প্ৰথম অসমীয়া লেখিকা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পদ্মাৱতী দেৱফুকননী। মনত ৰাখিব প্ৰথম অসমীয়া লেখিকা হৈছে পদ্মাৱতী দেৱফুকননী। নেক্সট কুৱেশ্যনটিত আছে তলৰ সকলৰ ভিতৰত মহাভাষ্যৰ লেখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পতঞ্জলি। মনত ৰাখিব মহাভাষ্য গ্ৰন্থখনৰ লিখক হৈছে পতঞ্জলি। কুৱেশ্যনটিত আছে তলৰ সকলৰ ভিতৰত কামৰূপ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বাসুদেৱ। মনত ৰাখিব কামৰূপ বংশৰ প্ৰতিষ্ঠাপক আছিল বাসুদেৱ। নেক্সট কুৱেশ্যনটিত আছে বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1948 চনৰ 7 এপ্ৰিল তাৰিখে।